Hello children, start to Assamese class 2 page number 65. আমি এতিয়া পঢ়িব ওলাইছো অনুচ্চাৰ যোগ খ অনুচ্চাৰ খং ৰ অনুচ্চাৰ ৰং মূৰ্ধন্য ধ অনুচ্চাৰ ঢং তালব্য শ হস্যইকাৰ হি অনুচ্চাৰ হিং মূৰ্ধন্য তৎ হস্যইকাৰ টি অনুচ্চাৰ টিং অ অনুচ্চাৰ ক অংক হ অনুচ্চাৰ দন্ত্য হ হংস ব অনুচ্চাৰ তালব্য হ বংশ দন্ত্য দ ল অনুচ্চাৰ দলং প্ৰথম চ ল অনুচ্চাৰ চলং মতাকাৰে মা অনুচ্চাৰ দন্ত্য হ মাংস দন্ত্য হ হস্যইকাৰ হি অনুচ্চাৰ হ সিংহ খ ৰত আকাৰে ৰা অনুচ্চাৰ খৰাং ক ল অনুচ্চাৰ কলং গ অনুচ্চাৰ গত আকাৰে গা গংগা ৰ অনুচ্চাৰ ঘ ৰ ৰংঘৰ ৰ অনুচ্চাৰ পদ হস্যৌকাৰে পু ৰ ৰংপুৰ ক অনুচ্চাৰ ক মূৰ্ধন্য ন কংকন প অনুচ্চাৰ ক বৰ্গীয়া জ পংকজ দন্ত্য স অনুচ্চাৰ দন্ত্য সৎ আকাৰ হা ৰ সংসাৰ ব অনুচ্চাৰ তালব্য স দন্ত্য ধ ৰ বংশধৰ অ অনুচ্চাৰ তালব্য সৎ দীৰ্ঘইকাৰে সি দন্ত্য দত আকাৰে দা ৰ অংশীদাৰ কত আকাৰে কা ৰত একাৰে ৰে অনুচ্চাৰ ঘ ৰ কাৰেংঘৰ মূৰ্ধন্য ত ল অনুচ্চাৰ ভ মূৰ্ধন্য ত অনুচ্চাৰ তলং ভটং এতিয়া আমি নেক্সট পেৰেগ্ৰাফ আহোঁ খং নকৰি ৰং মনেৰে থাকিবা গৰু ম'হ ছাগলী আদিৰ শিং আছে ম'হৰ শিঙেৰে পেপা বনোৱা হয় কাছৰ চলংখন বৰ টান ৰংপুৰত ৰংঘৰ আৰু কাৰেংঘৰ আছে পংক মানে বোকা পংকজ মানে পদুম ফুল সিংহক পশুৰাজ বোলা হয় গংগা আৰু কলং দুখন নদীৰ নাম তলত শব্দাৰ্থ আছে ঢং মানে হৈছে বিশেষ ভংগী শিং জন্তুৰ মূৰৰ জোঙা অংগ বংশ হৈছে ফয়দ একেজন আদি পুৰুষৰ পৰা বঢ়া লোকবিলাক ৰিলেশ্যনশ্বিপ ফেমিলিটোক বংশ বুলি কোৱা হয় খৰাং হৈছে শুকান পানী নথকা কংকন হৈছে খাৰু বংশধৰ বংশৰ ঘাই মানুহ ফেমিলিৰ মেইন মানুহজনক বংশধৰ বুলি কোৱা হয় তোমালোকে গোটেই লেচনটো পঢ়িবা ভিডিঅ'টো খুলি লৈ তোমালোকে গোটেইটো বাৰে বাৰে ৰিডিং দিবা ঠিক আছে তাৰ আৰম্ভণি পেৰেগ্ৰাফটো আমি আৰু এবাৰ চাওঁ খ অনুচ্চাৰ খং ৰ অনুচ্চাৰ ৰং সেনেকৈ তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া নেক্সট আহোঁ নেক্সট পেজত আছে তোমালোকৰ অনুশীলনী গোটেই প্ৰথমটো আছে ছবিবোৰৰ নাম লিখা মই গোটেইকেইটাৰ প্ৰশ্ন পঢ়ি দি তলত ইয়াৰ এনচাৰবিলাক মই কৰি দিছোঁ নেক্সটত আকৌ নেক্সট পেজত পাবা তোমালোকে গোটেইখিনি আনচাৰ কৰিছোঁ তোমালোকে মাত্ৰ লিখি ল'বা চাই ছবিবোৰৰ 1 নম্বৰত আছে ছবিবোৰৰ নাম লিখা ছবিবোৰ দিয়া আছে তাৰ তলত তোমালোকে নাম লিখিব লাগিব 2 নম্বৰত আছে সঠিক ঠাইত অনুচ্চাৰ বহুৱাব লাগে সঠিক ঠাইত য'ৰ আগতেও কৰিছে সেনেকৈ তোমালোকে সঠিক ঠাইত তোমালোকে অনুচ্চাৰ অ ক দুটা আছে তাত তুমি অনুচ্চাৰ বহাব লাগিব অৰ পিছতে 3 নম্বৰ আছে খালী ঠাই পূৰ কৰা এতিয়া তোমালোকে ইয়াত খালী ঠাইবিলাকত এটা শব্দ বহাব লাগিব গোটেইকেইটা মই কৰি দিছোঁ তোমালোকে চাই ধুনীয়াকৈ বহাই ল'বা ঠিক আছে তাৰপিছত নেক্সট আহোঁ আমি 4 নম্বৰ প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ৰংপুৰত কি আছে কত কি আছে ৰংপুৰত কি আছে খ হৈছে পাঠত উল্লেখ কৰা দুখন নদীৰ নাম লিখা গ দুবিধ শিং থকা পশুৰ নাম লিখা হ হৈছে পেপা কিহৰ পৰা বনোৱা হয় উঙত পশুৰাজ বুলি কাক কোৱা হয় গোটেইকেইটা প্ৰশ্ন উত্তৰ মই কৰি দিছোঁ তোমালোকে চাই লিখিবা 5 নম্বৰ ক অনুচ্চাৰ দুটা বৰ্ণৰ তিনিটা শব্দ লিখিব দিছে অনুচ্চাৰ বৰ্ণ যোগ হোৱা দুটা বৰ্ণৰ তিনিটা শব্দ লিখিব লাগিব খটোত আছে অনুচ্চাৰ বৰ্ণ যোগ হোৱা তিনিটা বৰ্ণৰ
তিনিটা শব্দ লিখিব লাগিব আৰু গত আছে কি আছে অনুচ্চাৰ যোগ হোৱা চাৰিটা বৰ্ণৰ তিনিটাকৈ শব্দ লিখিব লাগিব গোটেইকেইটা মই পিছৰ কৰি দিছোঁ তোমালোকে মাত্ৰ চাই চাই ধুনীয়াকৈ লিখি ল'বা এয়া ইয়াত কৰি দিছোঁ নেক্সট আৰু আছে তোমালোকে ধুনীয়াকৈ চাই উঠাই ল'বা ঠিক আছে